শিৱসাগৰ চহৰ বাবুপট্টিত নিশা চুৰিকাণ্ড কেইবা লক্ষাধিক টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি শিৱসাগৰ চহৰ মাজমজিয়াৰ বাবুপট্টিৰ আজমি আহমেদৰ বাসগৃহত কালি নিশা চোৰে প্ৰৱেশ কৰি কেইবা লক্ষাধিক টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰি নিয়ে জানিবলৈ দিয়া মতে চোৰে সোণৰ আঙঠি চপাত সোণৰ খাৰু সোণৰ এজোৰ বালাৰ লগতে নগদ ধন চুৰি কৰি নিয়ে ঘৰৰ গৰাকী আজমি আহমেদে নিশা প্ৰায় 2:30 বজাত চুৰিকাণ্ডৰ বিষয়ে অৱগত হৈ হুলস্থুল কৰে যদিও তাৰ পূৰ্বে চোৰে তেওঁলোকৰ ঘৰৰ পৰা পলায়ন কৰে খিৰিকী ভাঙি চোৰে ঘৰটোত প্ৰৱেশ কৰিছিল বুলি জানি পৰা গৈছে 2:30 হার পাই দেখিছো যে গডৰেজ খোলা তাৰ পৰা পার্স নাই তাত যি গোল্ড আছিলে হেখিনি নাই আৰু ৰুমত যিমান পার্স আছিলে সব আগফালে আৰু গোল্ডৰ ভিতৰত ৰিং খাৰু কানফুলি এনেকে নাই ক্যাশ অলপ আছিলে হেয়া নাই আৰু এটা বেগত মো ক্যাশ আছিলে হেয়া নাই কিয়া কিমান মান বস্তু চুৰি কৰিছে 6-7টা হ'ব আমি একচুয়ালি কালি ৰাতি 12টাত শুইছো 11:30 লে পুৰা হার পাই আছো 12টা মানত শুইছো 2:30 উঠিয়ে দেখিছো যে এখন দরজা খোলা আগফালে তলা লাগি আছে আৰু গডৰেজ খোলা আৰু ৰুমত লাইট অফে আছিলে কিন্তু তাত থকা যিমান বেগ আছিলে সব ইয়াত আৰু চুৰে মানে আলমাৰি চাবিও বিচাৰি পাইছে মানে একো ইনস্ট্ৰুমেন্ট দি ভাঙা নাই মেইন যেটো কি হয় হেতু দিয়ে খুলিছে এনি কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি সন্দেহ বুলি তো এটা ক'ব নোৱাৰে